আপুনি চাই আছে মহাসংগ্ৰাম দ্য বেটেল ফৰ আছাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি ছুপাৰ ছানডেৰ বিগ কভাৰেজ আজি নিৰ্বাচনী ভোট গণনাৰ প্ৰতিটো শেহতীয়া তথ্য আপডেট আপোনালোকে লাভ কৰি আছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে আমি ইতিমধ্যে কেইবা স্থানতো পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ আমাৰ সাংবাদিকৰ সৈতে কথা পাতিছোঁ আৰু আনুষ্ঠানিক ফলাফলসমূহ এতিয়া সন্মুখলৈ আহিছে আজি পুৱাৰে পৰা আমি অপেক্ষা কৰি আছিলোঁ ট্ৰেণ্ডিং দেখা পাইছিলোঁ আৰু এতিয়া সময় আনুষ্ঠানিক ফলাফলৰ ধাৰাবাহিক গতিত আনুষ্ঠানিক ফলাফলসমূহ সন্মুখলৈ আহি আছে কাৰণ ভোট গণনা বহুকেইটা সমষ্টিত ইতিমধ্যে সম্পন্ন হৈ গৈছে শেহতীয়াভাৱে কিছু আনুষ্ঠানিক খবৰ আমি জনাব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিকভাৱে এতিয়ালৈকে 38 খনত জয় হ'বলৈ সক্ষম হৈছে অসম গণ পৰিষদে 7 খনত আৰু ইউপিপিএলে 5 খনত কংগ্ৰেছৰ খবৰ দিম এআইডিএফৰ খবৰ দিম কিন্তু তাৰ মাজতে আহিছে এটা ব্ৰেকিং নিউজ নিৰ্বাচনত পৰাজয়ৰ প্ৰায় নিশ্চিত হোৱাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই মনৰ কথা ব্যক্ত কৰিছে সমান্তৰালভাৱে আমগুৰিৰ পৰা আহিছে এটা খবৰ আমগুৰিত অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাই জয়লাভ কৰিছে আনুষ্ঠানিক ফলাফল কংগ্ৰেছৰ অংকিতা দত্তৰ পৰাজয় হৈছে যেহেতু আমগুৰিবাসী অত্যন্ত সচেতন ভোটাৰ বুলি কোৱা হয় তেওঁলোকক আৰু প্ৰত্যেক বছৰে তেওঁলোকে 5 বছৰে অন্তৰে অন্তৰে নিজৰ প্ৰাৰ্থী সলনি কৰে কিন্তু এইবাৰ প্ৰদীপ হাজৰিকাকে পুনৰ নিৰ্বাচিত কৰিলে ভবা হৈছিল অংকিতা দত্তই তাত এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব কাৰণ গণতন্ত্ৰৰ যিহেতু বিশেষ এটা ৰূপ আমগুৰিত দেখিবলৈ পোৱা যায় অত্যন্ত সচেতন ভোটাৰ বুলি আমগুৰিবাসীক কোৱা হয় আৰু তেওঁলোকে প্ৰত্যেকবাৰে নিজৰ প্ৰতিনিধি সলনি কৰে এইবাৰ ভবা হৈছিল সেয়েহে প্ৰদীপ হাজৰিকা যিহেতু বিগত 5 বছৰ আছিল এইবাৰ হয়তো অংকিতা দত্ত জিকিব পাৰে কিন্তু বাস্তৱত সেয়া নহ'ল আমগুৰিত আকৌ এবাৰ অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাই জয়লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছৰ অংকিতা দত্তৰ পৰাজয় হৈছে আমগুৰিত এয়া হ'ল আমগুৰিৰ খবৰ এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আনুষ্ঠানিক ফলাফল সন্মুখলৈ আহিছে অসম গণ পৰিষদৰ প্ৰদীপ হাজৰিকাই তাত জয়লাভ কৰিছে কংগ্ৰেছৰ অংকিতা দত্তৰ পৰাজয় হৈছে আৰু এতিয়া শেহতীয়া তথ্যসমূহ আমি আপোনালোকক উল্লেখ কৰিব বিচাৰিছোঁ অসম গণ পৰিষদৰ জয়ৰ আসনৰ সংখ্যা 8 খনলৈ বৃদ্ধি পালে আমাৰ সৈতে যেহেতু তিনিগৰাকী সতীৰ্থ আছে হিমাশ্ৰী আছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য আছে জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা আছে অসীম অত্যন্ত গুৰুত্বপূৰ্ণ এই যিখিনি আনুষ্ঠানিক ফলাফল এতিয়া আহিব ধৰিছে সি কিন্তু বহুকেইটা বিশেষ দিশত ইংগিতো বহন কৰিছে হয় মই এটা লক্ষ্য কৰিছোঁ যে অগপৰে কিন্তু তেওঁলোকৰ যিখিনি সিট ৰিটেইন কৰিছে দেই গোটেইকেইটা সিটত নিলয় গোটেইকেইটা সিটত দেখিছোঁ তেওঁলোকে জয় হৈছে কাৰণ আৰু যিকেইটা যদিও যোৱাবাৰ 14টা আছিল এবাৰ কমিছে কমাৰ কাৰণটো হ'ল কি এবাৰ তেওঁলোকে 4টা সিট এৰিয়ে দিব লগা হৈছে ব্ৰহ্মপুৰ সমষ্টিটো তেওঁলোকে বিজেপিক এৰি দিব লগা হ'ল কমলপুৰ সমষ্টিটো এৰি দিব লগা হ'ল বিজেপিক তেনেদৰে লখিমপুৰ সমষ্টিটো বিজেপিক এৰি দিব লগা হ'ল তাত মানৱ ডেকা জিকি আহিছে তেনেকৈ তেওঁলোকে আৰু এটা সমষ্টি 4টা পাটাচাৰকুচি সমষ্টিটো আগতে তাত প্ৰবীন্দ্ৰ ডেকা অগপৰ আছিলে এতিয়া সেই সমষ্টিটো বিজেপি হাতলৈ গ'ল গতিকে 4টা সমষ্টি তেওঁলোকে বুজাবুজিৰে হওক বা যিয়ে নহওক অসন্তুষ্টিৰে হওক তেওঁলোকে এৰি দিব লগা হ'ল তেজপুৰ সমষ্টিটো এৰি দিব লগা হ'ল কিন্তু তাৰ বাদে যিকেইটা সমষ্টি আছে সেইকেইটা গোটেইকেইটাতে কিন্তু নিলয় জয় হৈছে অতুল বৰা জয় হৈছে কেশৱ মহন্ত জয় হৈছে তেনেদৰে আপোনাৰ বোকাখাটত অতুল বৰা জয় হৈছে তেনেকৈ এতিয়া পশ্চিম গুৱাহাটী সমষ্টিটো অলপ পিছতে ঘোষণা হ'ব যিহেতু সমষ্টিটো অলপ ডাঙৰ গতিকে সেই সমষ্টি মানে অগপৰে কিন্তু নিজৰ যিটো ভেটি তেওঁলোকে অটুট ৰাখিছে আৰু যিখিনি ত্যাগ কৰিছে তেওঁলোকৰ মিত্ৰদলকে ত্যাগ কৰিছে কিন্তু ডাঙৰ কথাটো হ'ল ৰিপুন বৰা পৰাজয়টো আপুনি কেনেদৰে বিশ্লেষণ কৰিব চাওক ৰিপুন বৰাই অলপ আগতে সংবাদত অভিযোগ আছে তেওঁ সমষ্টিত খুব কম সময় দিলে এইবাৰ কিন্তু ৰিপুন বৰাই সমষ্টিত মানে এই পৰাজয়ৰ পিছত যি সাংবাদিকসকলক সাক্ষাৎকাৰ যি ক'লে যে তেখেতে গহপুৰ সমষ্টিতে বিচাৰিছিলে গহপুৰ সমষ্টিৰ ৰাইজৰ বাবে কাম কৰিব বিচাৰিছিলে সেই গতিকেহে তেখেতে গহপুৰ বাছি লৈছিলে তেখেতক হাইকমাণ্ডে বৰচলা দিছিলে আৰু এটা সমষ্টি দিছিলে যিটো অনুমান কৰিছিল তেখেতে স্বীকাৰ কৰা নাছিল বুলি নহয় এইটো কিন্তু এটা কথা চৰ্চাটো আছিলে যে ৰিপুন বৰা যে পাৰ্টি প্ৰেচিডেণ্ট হৈছিলে তাতো কিন্তু চবৰ সন্তুষ্টি নাছিলে দ্বিতীয় কথাটো হ'ল কংগ্ৰেছৰ মই কওঁ যে কংগ্ৰেছৰ বাবে এইটো খুব এটা ভাল সুযোগ আছিল কাৰণ ইনকামবেণ্ট গভৰ্ণমেণ্ট বিজেপি ইনকামবেণ্ট গভৰ্ণমেণ্টত থকাৰ পিছত বহু ইছ্যু আছিলে যি ইছ্যুকেইটা হয়তো কংগ্ৰেছে কেছ ইন কৰিব লাগিছিল কংগ্ৰেছে বিপিএফে লগ দিলেহি শেষৰ ফালে লগ দিলেহি আৰু এতিয়া কথাটো হ'ল যে কংগ্ৰেছে 5টা গেৰাণ্টি লৈ আহিলে তাৰ প্ৰমুখ্য আছিলে যে এণ্টি CAA চাহ শ্ৰমিকৰ মজুৰি মহিলাসকলৰ বাবে আৰ্থিক অনুদান আৰু ইলেক্ট্ৰিচিটিত পইচা ৰেহাই দিয়া আৰু জব এইকেইটা গেৰাণ্টি হিচাপে লৈছিলে আৰু কংগ্ৰেছে এইবাৰ প্ৰচাৰৰ সময়ত আপোনাৰ আগশাৰী ষ্ট্ৰেটেজিষ্ট আনিছিলে তাজত ৰাখিছিলে
গোটেই কংগ্ৰেছৰ ষ্ট্ৰেটেজিসমূহ সেই কোম্পানীটোৱে বনাইছিলে আপুনি যদি টুইট ফেচবুক সকলোখিনি চাই এইবাৰ কিন্তু কংগ্ৰেছৰ কেম্পেইন খুব তীব্ৰতৰ হৈছিলে দ্বিতীয় কথাটো হ'ল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীক আনি চাহ বাগিচাৰ পৰা লৈ শিৱসাগৰৰ পৰা লৈ সকলো ঠাইতে লৈ চমক এটাও দিছিল যদিও ৰূপজ্যোতিয়ে কুৰ্মীয়ে কয় আমাক মানে কাকো নালাগে মই অকলেই বহুত কিন্তু মানে তেনেকুৱাকৈ চমক দিয়াৰ চেষ্টা কৰিছিল মাজতে মই ৰখাইছো কাৰণ এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক নৱজ্যোতি মহন্ত আছে পোনপটীয়া সম্প্ৰচাৰত মঙলদৈ দৰঙৰ খবৰ নৱজ্যোতিয়ে জনাব নৱজ্যোতি আপোনাৰ কাষলৈ গৈছো হয় নিশ্চয়কৈ যিহেতু দৰং জিলাৰ 3টা সমষ্টিৰ প্ৰায় ফলাফল ওলাইছে আমি ক'ব লাগিব যে মঙলদৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্ত দাস প্ৰায় জয়ী হৈছে বুলি ক'ব লাগিব যদিও অফিচিয়েলি ঘোষণা কৰা তথাপিও জয়ী হৈছে বুলি ক'ব লাগিব আনহাতে যদি কওঁ আমি দলগাঁৱৰ কথা দলগাঁৱৰ এআইডিএফৰ প্ৰাৰ্থী মজিবুৰ ৰহমান তেওঁ জয়ী হৈছে বৃহৎ ব্যৱধানত তেওঁ জয়ী হৈছে আৰু শিপাচাৰৰ বিজেপি প্ৰাৰ্থী পৱন ৰাজবংশীও তেওঁ জয়ী হৈছে প্ৰায় 7,000 ভোটত তেওঁ জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু কিছু সময়ৰ পিছতে আমি কলাইগাঁৱৰ খবৰ আপোনালোকক দিম যিহেতু কলাইগাঁৱতো ইতিমধ্যে যি বিপিএফৰ প্ৰাৰ্থীগৰাকী দুৰ্গা দাস বড়ো আগবাঢ়ি আছে প্ৰায় জয়ৰ পথত বুলি ক'ব লাগিব জয় প্ৰায় নিশ্চিত বুলি ক'ব লাগিব দুৰ্গা দাস বড়ো এতিয়াও কিন্তু ফলাফল ওলোৱা নাই আমি কথা পাতি আমাৰ লগত আছে বিজেপিৰ শিপাচাৰ সমষ্টিৰ জয়ী প্ৰাৰ্থী ডক্টৰ পৱন ৰাজবংশী তেওঁৰ লগত কথা যথেষ্ট কৰি প্ৰথমতে দেখুৱাইছোঁ দাদা অকণমান আহিলে ভাল পাওঁ যিহেতু সাহিত্য সভাৰ পৰা ৰাজনীতি আৰু ৰাজনীতিৰ পথাৰত ভৰি দিয়ে আপুনি শিপাচাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত আপুনি জয় হ'বলৈ সক্ষম হ'ল কি অনুভৱ আজি এই মুহূৰ্তত আপোনাৰ অনুভৱ কি ক'ব মোৰ অনুভৱ মিশ্ৰিত ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট চৰকাৰখন হোৱাৰ কাৰণে মই যিমান আনন্দ পাইছোঁ কিন্তু দুখো পাইছোঁ যে আমি দৰঙত আমি বাকী কেইজনক আমি জিকাব নোৱাৰিলোঁ কাৰণ এইখন দৰঙতে আমি অসম আন্দোলন আৰম্ভ কৰিছিলোঁ যিটো কাৰণত আমি যিটো ভয়ত আন্দোলন আমি আৰম্ভ কৰিছিলোঁ সেই ভয়টোৱে আকৌ আমাক মানে কি কৰিলে এটা সৰ্বনাশৰ সৃষ্টি কৰিলে মই সেই এটা প্ৰত্যাহ্বানৰ মাজেদি আহিছোঁ আৰু প্ৰত্যাহ্বানৰ মাজেদি মই দৰঙত আমাৰ মাননীয় সাংসদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ যিখন চৰকাৰ সেইখন চৰকাৰৰ সৈতে আলোচনা কৰি দৰঙৰ বাবে শিপাচাৰবাসীৰ বাবে কাম কৰিব লাগিব সপোন দেখুৱাইছিলোঁ আমি ৰাইজক সেই সপোন পূৰ্ণ কৰিব লাগিব কিন্তু যদি আৰু লগত যদি আৰু দুগৰাকীমান আমাৰ যদি মিত্ৰজোঁটৰ যদি মোৰ সতীৰ্থসকল থাকিলহেঁতেন তেতিয়াহ'লে মোৰ শক্তিটো আৰু বেছি গাঢ় হ'লহেঁতেন শক্তিশালী হ'লহেঁতেন কিন্তু সেইটো এটা মোৰ মনত এটা দুখ পাইছোঁ মই অকণমান আগতে আৰু আনকি আমি শিপাচাৰতো মই দেখিলোঁ যে মই যেন কংগ্ৰেছৰ বিৰুদ্ধে মই উঠা নাই মই এনেকুৱা কেইটামান মানে প্ৰত্যাহ্বানৰ সন্মুখীন হ'লোঁ সেই প্ৰত্যাহ্বানটো হৈছে কি যে আমাৰ দলৰেই ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী বৰ্তমানৰ বিধায়ক হিচাপে পৰিচয় দিয়া ভাৰতীয় জনতা পাৰ্টী সেইগৰাকী আৰু আন এগৰাকী আমাৰ অগপৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে মিত্ৰজোঁটৰ তেখেতসকলে মিলি পেলাই আৰু আমাৰ মানে দৰং জিলা অগপৰ কেইটামান কৰ্মকৰ্তাই মিলি পেলাই যি ধৰণে এটা ষড়যন্ত্ৰ আৰম্ভ কৰিলে এই ষড়যন্ত্ৰই অকল শিপাচাৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নাই এইখন দৰঙত কলাইগাঁৱত সকলোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গতিকে মই ভাবোঁ যে আমাৰ যিখন আমাৰ চৰকাৰ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা সেইসকলৰ ওচৰত মই ইতিমধ্যে অভিযোগ মই দাখিল কৰিছোঁ যে আমি যিকোনো প্ৰকাৰে অহা 26 চনত আমি আটাইকেইটা সমষ্টি আমি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ আমি কৰিমেই এই কৰাৰ ক্ষেত্ৰত কিন্তু এতিয়াৰ পৰা আমি সাৱধান হ'ব লাগিব আৰু যিসকলে নেকি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহ হৈ তেওঁলোকে যদি সঁচাকৈয়ে যদি মোগলক সহায় কৰে যি মোগল যিটো নেকি আপোনালোকে জানে যে মোগলৰ যিসকল মানসিংহওতো মোগল মই সেই অৰ্থত কৈছোঁ কিন্তু এটা কথা যে অসমীয়া সৈন্যৰ লগত আছিল কোনাগো আছিলতো হাজৰিকাও আছিলে গতিকে মই সেইবিলাক অৰ্থতহে মই এইটো কথা কৈছোঁ যে আজি ভাল লাগিছে যে অসমৰ ৰাইজে অন্যান্য দৰঙৰ বাহিৰে অসমৰ ৰাইজে আজি ভাৰতীয় মিত্ৰজোঁটৰ চৰকাৰখনক যি ধৰণে তেওঁলোকে প্ৰতিষ্ঠা কৰিলে সেয়াই হ'ব আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা পদক্ষেপ আৰু সেই পদক্ষেপ লৈ মই আগবাঢ়ি যাম যিহেতু সাহিত্য সভাৰ পিছত ৰাজনীতি পথাৰত ভৰি দি আপুনি প্ৰাৰ্থিত্ব লাভ কৰিলে হয় নিশ্চয় প্ৰাঞ্জল হয় প্ৰাঞ্জল নৱজ্যোতি এটা প্ৰশ্ন আছে পৰমানন্দ ৰাজবংশীলৈ এটা প্ৰশ্ন যিহেতু হিমন্ত বিশ্ব শৰ্মাই পৰমানন্দ ৰাজবংশীৰ সপক্ষত প্ৰচাৰ চলোৱা কালত এটা ঘোষণা কৰিছিল যে পৰমানন্দ ৰাজবংশী জিকিলে তেওঁক মন্ত্ৰিত্ব দিয়া হ'ব পৰমানন্দ ৰাজবংশী কিমান আশাবাদী মন্ত্ৰিত্বক লৈ সেই প্ৰশ্নটো উত্তৰ মই বিচাৰিছোঁ তেওঁৰ মুখৰ পৰা নিশ্চয়কৈ প্ৰাঞ্জল আমি তেওঁৰ পৰা পোনপটীয়া জানিব বিচাৰিম যিহেতু পোনপটীয়াভাৱে আমি তেওঁক সুধিম
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ সমষ্টিত আহি প্ৰচাৰ চলাইছিল আৰু প্ৰচাৰ চলাই তেওঁ ঘোষণা কৰিছিল যে মন্ত্ৰিত্ব দিয়া হ'ব, এই বিষয়ে মন্ত্ৰিত্বৰ বিষয়ে প্ৰধানমন্ত্ৰীকো অৱগত কৰা হ'ব, এই কথাও কৈছিল। কিমান আশাবাদী আপুনি এই মই কাম কৰিবলৈ আহিছোঁ আৰু কাম কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ যিসকল আমাৰ ওপৰ মহল, সেই ওপৰ মহলেও কৈছিল কি যে কাম কৰাৰ কাৰণে, জাতীয় জীৱনৰ কাম কৰিবৰ কাৰণে, দৰঙৰ কাম কৰিবৰ কাৰণে, অন্যান্য কাম কৰিবৰ কাৰণে আপোনাক সুবিধা দিয়া হ'ব। আৰু মই সেই লৈ আজি অসম সাহিত্য সভাৰ এটা জাতীয় অনুষ্ঠানৰ সভাপতি হৈও মই জানো যে এটা কথা যে ৰাজনৈতিক ব্যক্তি আমি সকলোৱেই, কিন্তু দলীয় ৰাজনীতি আমি নকৰিলেও আমি সকলোৱে ৰাজনৈতিক ব্যক্তি। গতিকে ৰাজনৈতিকভাৱে যিটো আমাৰ বহুকেইটা গুৰুত্বপূৰ্ণ জাতীয় সমস্যা সমাধান হোৱাৰ পথত, গতিকে মই ভাবোঁ যে এই যিটো দলীয় ৰাজনীতি মই কৰিছোঁ এটা কাৰণতে যে অসমৰ ভালৰ কাৰণে, আমাৰ চিপাঝাৰবাসীৰ ভালৰ কাৰণে আৰু দৰঙৰ ভালৰ কাৰণে। মন্ত্ৰিত্বৰ ক্ষেত্ৰত কি হ'ব? মন্ত্ৰিত্বৰ ক্ষেত্ৰত এটাই কথা যে মন্ত্ৰিত্ব দি যদি কাম কৰিব সুবিধা তেতিয়াহ'লে হয়তো আৰু বেছি সুবিধা হ'ব, কিন্তু সেই কথাখিনি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব। যিটো মুখ্যমন্ত্ৰী এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই বিজেপিৰ ফালৰ পৰা, মুখ্যমন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰিলে আপুনি বেছি ভাল পাব? মই এটা কথা ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী গোটেই বিষয়টো যিহেতু হাইকমাণ্ডৰ বিষয়, কিন্তু এটা কথা সকলো ৰাইজে জানে যে কাক মুখ্যমন্ত্ৰী মানে দিলে মানে কেনেধৰণৰ অসমৰ উন্নতি হ'ব সেই কথা সকলোৱে জানে। আৰু বৰ্তমানৰ যি দুগৰাকী আমাৰ ব্যক্তি, বিশেষকৈ আমাৰ সৰ্বানন্দ সোণোৱালদেৱ আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এই দুগৰাকীয়ে যি ধৰণে অসমত পুনৰ বিজেপি মিত্ৰজোঁট চৰকাৰখনৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে, গতিকে সেই গোটেইবিলাক দিশ নিশ্চয় হাইকমাণ্ডে চাই আছে আৰু আমাৰ সকলোৱে চাই আছে। মোৰ ব্যক্তিগত মত মই এতিয়া একো নজনাওঁ, কিন্তু এটা কথা খাটাং যে আমি হাইকমাণ্ডে যি ধৰণে নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰিম, কিন্তু আমাৰ নিজস্ব এটা অনুভৱ থাকিব। চিপাঝাৰ সমষ্টিত প্ৰথম কাম কি হ'ব, যি কামেৰে আপুনি সমষ্টিটো আগবঢ়াই লৈ যাব? চিপাঝাৰ সমষ্টিৰ আটাইতকৈ ডাঙৰ যিটো সমস্যা, আটাইতকৈ যিটো ডাঙৰ সমস্যা হৈছে কি যে গোটেই চিপাঝাৰবাসী আৰু দৰংবাসী, বিশেষকৈ মোৰ গাঁওখন কেঞ্চাৰত আক্ৰান্ত। আৰু এই আক্ৰান্ত কিহৰ কাৰণে হৈছে? আমি বিষ খাইছোঁ। কি খাইছোঁ বিষ? মানে পানী, আমাৰ যিনেকি আমি পানী খাওঁ, খোৱা পানীৰ নামত আমি আৰ্ছেনিকযুক্ত পানী খাইছোঁ, আমি বিষৰ পানী খাই আছোঁ। গতিকে মোৰ এটাই কথা কি যে আমি সকলো ৰাইজকে, বিশেষকৈ দৰংবাসী চিপাঝাৰবাসীক আমি খুব সুন্দৰকৈ আমি পানীৰ ক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, কাৰণ আমাৰ ঘৰ ঘৰ কি নল, ঘৰ ঘৰ কি জল প্ৰধানমন্ত্ৰীৰ যিটো কাৰ্যসূচী আছেই, গতিকে সেইটোত মই বিশেষ গুৰুত্ব দিম। আৰু লগে লগে আপোনালোকে সকলোৱে জানে যে এইখিনি সময়ত আমাৰ চিপাঝাৰ বহু ক্ষেত্ৰত পিছ পৰি গৈছে, আৰ্থ সামাজিক সাংস্কৃতিক ক্ষেত্ৰত, এইবিলাক দিশো মই গুৰুত্ব দিম। কিন্তু এটা কথা মই অসমৰ বিশেষকৈ চিপাঝাৰবাসী ৰাইজক কৈছোঁ, এয়া হৈছে কি যে যিখন দলং আমাৰ বন্দা আৰু মানে আমাৰ কুৰুৱা সংযোগী দলংখন যদি হৈ যায় তেতিয়াহ'লে বহু সমস্যাৰ সমাধান হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু যি নেকি আমাৰ আপোনালোকে জানে যে মানে আমাৰ যিটো নেকি যিটো সমষ্টি, আমাৰ এই সমষ্টিটোৰ লগত গুৱাহাটী যিটো সংলগ্ন, দলংখন হোৱাৰ লগে লগে আমাৰ এই যিটো নেকি মানে গোটেই গুৱাহাটীখনক যি ধৰণে এটা নতুন ধৰণে ৰূপ দিব চেষ্টা কৰিছে, আমি এক প্ৰকাৰে অসমৰ ৰাইজৰ সমৰ্থন, অসমৰ ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰিম। 1 লাখৰ ব্যৱধানত আপুনি মাৰ্জিনত জয়ী হৈছে, কি ক'ব সমষ্টিৰ ৰাইজ? প্ৰথম কথা যে মোৰ সমষ্টিত মোৰ যিসকল, মই এতিয়া প্ৰমাণ পত্ৰ ল'ব গৈ আছোঁ, যিসকলে কাউণ্টিঙত আছিলে তেওঁলোকে মোক কৈছে যে মই 1,30,000 ওচৰৰ ভোট পাইছোঁ, আৰু কংগ্ৰেছ দলৰ নিকটতম প্ৰতিদ্বন্দ্বী গৰাকীয়ে 28,000 ভোট পাইছে। এক প্ৰকাৰ ক'ব গ'লে প্ৰায় 85%তকৈ অধিক ভোট জালুকবাৰী সমষ্টিৰ ৰাইজে এইবাৰ মোক দিছে। তাৰ আগতেও প্ৰত্যেকবাৰেই ভাল ভোটত জিকায়, কিন্তু জালুকবাৰীৰ এটা নিয়ম আছে যে প্ৰত্যেকবাৰে তাৰ আগৰ বাৰতকৈ বেছি ভোটত জিকায়। যোৱাবাৰ মই 85-86,000 ভোটত জিকিছিলোঁ, আজি জালুকবাৰীৰ ৰাইজে তাতকৈ আৰু বেছি ভোটত মোক জিকুৱাইছে। মই তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ, ৰাইজৰ প্ৰতি মোৰ অন্তৰ ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দেখিছোঁ যে নিৰ্বাচনী যেতিয়া সভা সমিতিসমূহ অনুষ্ঠিত হৈছিলে যথেষ্ট আপুনি কষ্ট কৰিছিলে, আৰু এতিয়াও ৰাইজে বিচাৰি আছে যে কষ্টৰ ফল আপোনাক দিব লাগে, মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আপোনাক ক'ব। সেই বিষয়ে মই আলোচনা কৰিব খোজা নাই, যিহেতু বিষয়টো মোৰ এখতিয়াৰৰ ভিতৰত নপৰে। আমাৰ দলৰ সংসদীয় বোৰ্ডে এই বিষয়ে অচিৰে সিদ্ধান্ত ল'ব, আৰু তেতিয়া আমি সেই দিশত আগবাঢ়িম। শপত গ্ৰহণ কেতিয়া হ'ব ছাৰ? প্ৰথমতে সংসদীয় বোৰ্ড, নিৰ্বাচনী আয়োগৰ অধিসূচনা, কেইবাটাও ষ্টেপ এতিয়াও বাকী আছে, আৰু ক'ব গ'লে ফলাফলসমূহ এতিয়াও ফাইনেল হোৱা নাই। ফলাফলসমূহ এতিয়াও আপছ এণ্ড ডাউনতো আছে 2, 3, 5টা ছিটত। গতিকে
যি এটা সাংবিধানিক প্ৰক্ৰিয়া সেয়া প্ৰথম পূৰ্ণ হ'ব সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক যি প্ৰক্ৰিয়া আছে আমাৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া সেয়া সম্পন্ন হ'ব আৰু তাৰ পিছত নিশ্চয় এটা শুভ দিনত শুভ ক্ষণত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে দায়িত্ব ল'ব স্যার এক শক্তিশালী বিৰোধী দেখা যাব এবাৰ অসম বিধানসভাত চাওক বিৰোধী দল শক্তিশালী হোৱাটো গণতন্ত্ৰৰ বাবে এটা স্বাস্থ্যৰ খবৰ ইট ইজ গুড ফৰ দ্য হেল্থ অফ ডেমক্ৰেচি খালি বিৰোধী পক্ষই তুষ্টিকৰণৰ কথা বাদ দি সমগ্ৰ অসমৰ জনসাধাৰণৰ হৈ মাত মাতক তাক মই কামনা কৰিম স্যার কংগ্ৰেছক 5টা গ্যাৰাণ্টি এবাৰ ধুলিসাত হৈ গ'ল ৰিপুণ বৰা হাৰিলে চাওক আজিৰ দিনটোত যিসকলে হাৰিলে তেওঁলোকে মনত দুখ পাইছে আৰু মই আৰু 10টাকৈ সেই দুখক বঢ়াই দিয়াৰ কোনো অৰ্থ নাই যিসকল হাৰিলে তেওঁলোকলৈকেও মই শুভেচ্ছা জনাইছোঁ মই আশা কৰিম যে গণতন্ত্ৰৰ নিয়ম যে কোনোবাক ৰাইজে হৰুৱাই কোনোবাক ৰাইজে জিকাব হৰাসকলেও যাতে 5টা বছৰ ৰাইজৰ হৈ কাম কৰি থাকে তাকে মই আহ্বান জনাম স্যার ছাত্ৰ অৱস্থাৰে আপোনাৰ প্ৰতিদ্বন্দ্বী অখিল গগৈ এবাৰ শিৱসাগৰৰ পৰা জয়ী হৈছে ৰাইজৰ দলৰ সভাপতিগৰাকী স্যাৰ তেওঁলৈ আপুনি শুভেচ্ছা দিবনে এই মুহূৰ্তত অখিল গগৈ ডাঙৰীয়া বিজয়ী হৈছে মই ভাবোঁ যে এক প্ৰকাৰ ছাত্ৰ ৰাজনীতি বা সংগ্ৰামী ৰাজনীতিৰ পৰা তেওঁ গণতন্ত্ৰৰ যি ৰাজনীতি সংসদীয় ৰাজনীতিত ভৰি দিব মই আশা কৰিম যে সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ সময়ত যিবিলাক অসংসদীয় কাম ইমান দিনে হৈ আছিলে সেইবিলাকৰ পৰা তেওঁৰ যাতে উত্তৰণ হয় আৰু তেওঁ যাতে যি ধৰণে আন বিৰোধী পক্ষত থকা বহুত ভাল ভাল নেতাই জৰ্জ ফাৰ্ণাণ্ডেজৰ পৰা গৌৰীশংকৰ ভট্টাচাৰ্যলৈকে যিসকলে বিৰোধী দলত থাকি ভাল ভূমিকা গ্ৰহণ কৰিছিল তেনেকুৱা ভূমিকা গ্ৰহণ কৰক আমি যাতে অসমৰ বুকুত টায়াৰ জ্বলোৱা ৰাস্তা জ্বলোৱা এই ধৰণৰ কথা যাতে আমি দেখা নাপাওঁ অসমত যাতে বিকাশৰ কৰ্মযোগ্য হয় স্যার কা আন্দোলনৰ নামত স্যার লুৰিণজ্যোতি গগৈ দুটাকৈ সমষ্টিত এটা পৰাজয় বৰণ কৰিছে যথেষ্ট প্ৰত্যাহ্বান আনিব বুলি কোৱা হৈছিল মই ভাবোঁ যে লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত আছে এটা দলক 2-3 মাহতে নেতৃত্ব দি জিকা ইমান সহজ নহয় মই ভাবোঁ যে পৰাজয়ৰ পিছতো তেওঁ নিশ্চয় ৰাজনীতিত থাকিব অসমৰ ৰাইজক সেৱা আগবঢ়াব বিজেপিত যদি আহিম বুলি কয় আপুনি তেওঁক লৈ আনিবনে লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত এনেকুৱা কথা আলোচনাটো কৰাটো উচিত নহয় কাৰণ তেওঁৰো সমৰ্থকসকল তেওঁৰ লগত আজিৰ দিনটোত আছে তেওঁ আজিয়ে বিজেপিত আহিব মই মাতি আনিম এই ধৰণৰ কথা বতৰাই তেওঁক ভোট দিয়া মানুহখিনিয়ে দুখ পাব গতিকে আজিৰ এই পৰিৱেশত মই ভাবোঁ যে তেনেকুৱা কথা পতা উচিত নহয় আৰু আমি তেনেকুৱা কথা বতৰাৰ পৰা দূৰত থকাটোৱে ভাল চাওক BPF দলৰ 3গৰাকী মন্ত্ৰীৰে পৰাজিত হৈছে আৰু মই ভাবোঁ যে যি মুহূৰ্ততে কংগ্ৰেছ দলৰ লগত তেওঁলোকে মহাজোঁটত অংশগ্ৰহণ কৰিছিল 3গৰাকী মন্ত্ৰীয়ে মন্ত্ৰী পদৰ পৰা ইস্তফা দিব লাগিছিল পদত্যাগ কৰিব লাগিছিল গণতন্ত্ৰৰ মূল্যবোধসমূহক মানি চলা আমাৰ সকলোৰে দায়িত্ব মন্ত্ৰী হৈ থাকি আন এজন সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচন খেলা বা বিধায়কৰ বিৰুদ্ধে নিৰ্বাচন খেলা বা কোকৰাঝাৰত আমি প্ৰধানমন্ত্ৰীক লৈ যোৱা এজন মন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা মই ভাবোঁ যে এইবাৰৰ ইলেকশ্যনত যিখিনি মানদণ্ড কৰবাত নহয় কৰবাত এই মানদণ্ড 3জন মন্ত্ৰীয়ে ৰাখিব পৰা নাছিল আৰু ৰাইজে তাৰ উত্তৰ দিছে মই ভাবোঁ যে অনাগত দিনত তেখেতসকলেও এটা গঠনমূলক ভূমিকা পালন কৰিব স্যার মহাজোঁটে ইমান আসন পোৱাৰ প্লাছ পইণ্ট কি বুলি ভাবে এইটো এটা আমাৰ যদি ছিটবিলাক চাই ভোটবিলাক চাই তেতিয়াহ'লে ই আকৌ এবাৰ প্ৰমাণ কৰে যে যি মই বাৰে বাৰে কৈ আছোঁ যে সভ্যতা সংস্কৃতিৰ যুঁজ সেইখন যে সঁচা যুঁজ মানুহে অনুভৱ কৰিব কোনোবা পলিং বুথত 100টা ভোটৰ বিজেপি দলে 2টা ভোটো পোৱা নাই তাত ৰাস্তাও হৈছে তাত অৰুণোদয়ো হৈছে সকলো হৈছে তাৰপিছত 2টা ভোটো আমি পোৱা নাই তাৰমানে আমি নিজকে ভাবোঁ যে আমি ধৰ্ম নিৰপেক্ষ আজান ফকীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিন্তু অসমত বহুত মানুহ আছে যোনে এতিয়াও সেই ধৰণৰ দৃষ্টিভংগী ল'ব পৰা নাই অনাগত দিনত মই ভাবোঁ নিশ্চয় পৰিৱেশৰ পৰিৱৰ্তন হ'ব
এনেকুৱা হ'ব নালাগে যে ইয়াত ডেভেলপমেণ্ট কৰিলেও মানুহে ভোট নাপায়, কোনোবা এটা জাতিৰ হ'ব লাগিব তেতিয়াহে ভোট পাব। তেনেকুৱা পৰিৱেশ গণতন্ত্ৰত সলনি হ'ব লাগে। পলিটিক্স অফ ডেভেলপমেণ্ট, বিকাশৰ ৰাজনীতি হ'ব লাগে। কাম কৰা মানুহে ভোট পাব লাগে। স্যাৰ শেষৰটো প্ৰশ্ন স্যাৰ, আপুনি ভবাৰ দৰে স্যাৰ হৈছেনে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো? মই মোৰ ধাৰণা আছিল যে ৭৫ৰ পৰা ৮০, কালিও মই এটা টিভিত মোৰ কৈছিলোঁ, কিন্তু বিশেষকৈ এইবাৰ ক'ভিডৰ লগত থকাৰ কাৰণে চিট মই বহুত বেছি হিচাপ কৰি থকাও নাছিলোঁ। সেইকাৰণে মোৰ এটা ধাৰণা আছিল যে যিহেতু পলাৰাইজেশ্যন হৈ আছে ভিতৰে ভিতৰে, আৰু তাক আমি কেম্পেইনৰ সময়ত অনুভৱ কৰিছিলোঁ, প্ৰথম অৱস্থাত মই ৮০ৰ ওচৰে পাজৰে পাম বুলি ভাবিছিলোঁ যদিও পিছত যোৱা কালি পৰহি মই চিন্তা কৰি দেখা পাইছিলোঁ যে আমাৰ ৰেঞ্জটো ৭৫ৰ পৰা ৮০ হ'ব। শেষত সুধিছোঁ, ৰাইজে ইমান মৰম দিছে গতিকে এইবাৰ নিশ্চয় আপোনালোকৰ দায়িত্ব বাঢ়িব। আৰু মই ভাবোঁ যে দুবাৰ চৰকাৰ অহা এইটো এটা বহুত ডাঙৰ সফলতা। বিধায়কক মানুহে বেয়া পায়, এণ্টি ইনকামবেঞ্চি থাকে, বহুত কাম কোৱা মতে কৰিব পৰা নাযায়। দুবাৰ একাদিক্ৰমে চৰকাৰ অহাটো এটা যিকোনো ৰাজনৈতিক দলৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। আমি অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ, আৰু পুনৰবাৰ মই উল্লেখ কৰিছোঁ যে আমি যি ধৰণে আমাৰ নিৰ্বাচনী সভাসমূহত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, আশাৰ কথা কৈছিলোঁ মানুহক, সেই আশাৰ ৰাজনীতি আৰু বিকাশৰ ৰাজনীতি আমি কৰি থাকিম, তাকে ৰাইজক আমি প্ৰতিশ্ৰুতি দিছোঁ। বহুত প্ৰত্যাহ্বানৰ মাজেৰে অজন্তা নায়কক বিজেপিলৈ আপোনালোকে আনিছিলে, ইয়াৰ পাছত জয়ী হৈছে, গতিকে চাওক, ব্যক্তিৰ আলোচনা আজি আমি নকৰোঁ আৰু উচিত নহয়। কোনোবা জিকিছে, কোনোবা হাৰিছে। বিজেপি জিকিছে, বিজেপি চৰকাৰ হ'ব, AGP UPPL জিকিছে। আজিৰ দিনত সেইখিনিতে আমি থকা ভাল। ইয়াত গৈ কোনোবা এজন অজন্তা নায়ক জিকিছে যদি কোনোবা এজন হাৰিছে, তেনেকুৱা কথা আজি আলোচনা কৰাৰ মোৰ মতেৰে কোনো মূল্য নাই। আৰু তেনেকুৱা ইলেকশ্যনৰ কথা ইলেকশ্যনৰ সময়তে আমি পাহৰি গ'লোঁ। ৰেল কা কানেক্ট এয়া আছিল হিমন্ত বিশ্ব শৰ্মা, আৰু তেওঁ নিজৰ দলৰ প্ৰদৰ্শনক লৈ মন্তব্য প্ৰকাশ কৰিছে। আৰু এইখিনি মুহূৰ্তৰ আন এক বিগ ব্ৰেকিং নিউজ। উত্তৰ কৰিমগঞ্জত কংগ্ৰেছৰ কমলাক্ষদেৱ পুৰকাষ্টৰ জয় হৈছে। পাথাৰকান্দিত বিজেপিৰ কৃষ্ণেন্দু পালৰ জয় হৈছে। লাহৰীঘাটত কংগ্ৰেছৰ আসিফ মহম্মদ নজৰৰ জয় হৈছে। চেঙাত AIUDFৰ আশ্ৰাফুল হুছেইনৰ জয় হৈছে। মাহমুৰাত বিজেপিৰ যোগেন মোহনৰ জয়লাভ। সোণালীত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰৰ জয়লাভ। সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকনৰ জয়। জলেশ্বৰত কংগ্ৰেছৰ আফতাবুদ্দিন মুল্লাৰ জয়। লামডিঙত বিজেপিৰ শিবু মিশ্ৰৰ জয়। এইখিনি হ'ল শেহতীয়া আপডেট, আৰু শেহতীয়া আপডেট অনুসৰি আন কেইটামান তথ্যও আমি আপোনালোকক দিব বিচাৰিছোঁ। এতিয়ালৈকে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হৈছে ৯৪খন আসনৰ, আৰু ৩২খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে। এই ৯৪খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে এতিয়ালৈকে ৫৭খন আসনত আনুষ্ঠানিকভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছে ৩৬খন আসনত এতিয়ালৈকে কংগ্ৰেছ মিত্ৰজোঁটে মানে মহাজোঁটে আনুষ্ঠানিকভাৱে ৩৬খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। মিত্ৰজোঁট অৰ্থাৎ বিজেপি প্লাছ এতিয়ালৈকে ৫৭খনত আনুষ্ঠানিকভাৱে জয়লাভ কৰিছে। কংগ্ৰেছ প্লাছ এতিয়ালৈকে ৩৬খনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ৯৪খন আসনৰ ফলাফল ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে, আৰু মাত্ৰ ৩২খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী আছে। এইখিনি মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। থাওৰাত কংগ্ৰেছৰ সুশান্ত বৰগোহাঁয়ে জয়লাভ কৰিছে। পৰাস্ত হৈছে বিজেপিৰ কুশল দুৱৰী। থাওৰাত যিহেতু এইবাৰ তীব্ৰ যুঁজ হৈছিল, নেক টু নেক ফাইট বুলি যাক কোৱা হয়, আৰু থাওৰা আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল কি হ'ব থাওৰাত, আৰু অৱশেষত কংগ্ৰেছে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। সুশান্ত বৰগোহাঁয়ে জয়লাভ কৰিছে। পৰাস্ত হৈছে বিজেপিৰ কুশল দুৱৰী। আৰু আনুষ্ঠানিক ফলাফলসমূহ এনেধৰণে সন্মুখলৈ আহি আছে। ধাৰাবাহিক গতিত আমি জনাই আছোঁ নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আনুষ্ঠানিকভাৱে এতিয়ালৈকে ৯৪খন আসনৰ ফলাফল ঘোষণা হৈছে, য'ত বিজেপি প্লাছ ৫৭খনত জয়লাভ কৰিছে, কংগ্ৰেছ প্লাছ ৩৬খনত জয়লাভ কৰিছে, আৰু ৩২খন আসনৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইতিমধ্যে আমি ভাষ্য শুনিলোঁ। তেওঁ কৈছে যে এয়া নিশ্চিতভাৱেই তেওঁলোকে কাম কৰাৰ বাবে তেওঁলোকক ৰাইজে নিৰ্বাচিত কৰিছে, ইয়াত আৰু অন্য কোনো কথা নাই। কিন্তু একাংশই এই সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটক অন্য দিশলৈ নিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰতো অখিল গগৈ আনুষ্ঠানিকভাৱে জয়লাভ কৰাৰ খবৰ আমি জনাইছোঁ, আৰু অখিল গগৈৰ মাতৃ এতিয়া সন্তুষ্ট। অখিল গগৈৰ মাতৃয়ে নিজে ঘৰৰ পৰা ওলাই আহিছে সকলো ক'ভিড প্ৰট'কল মানি, আৰু অখিল গগৈক লগ ধৰিবলৈ তেওঁৰ পত্নী আৰু পুত্ৰ গৈছে GMCHত।
আৰু GMCHৰ চিকিৎসক নাৰ্ছৰ মাজত মিঠাই বিতৰণ কৰিছে অখিলৰ সমৰ্থকে সেইখিনি দৃশ্য আমি কিছু সময়ৰ পাছতে আপোনালোকক দেখুৱাম আমাৰ সতীৰ্থ সাংবাদিকসকল তালৈ গৈছে আৰু যিখিনি দৃশ্য সংগ্ৰহ কৰিবলৈ তেওঁলোকে সক্ষম হৈছে সেইখিনি কেইটামান মুহূৰ্তৰ পাছতেই নিউজ 18 অসম নৰ্থ ইষ্টৰ টিভিৰ পৰ্দাত আপোনালোকে দেখিবলৈ পাব মই ষ্টুডিঅ'লৈ উভতি আহিছোঁ নীলয় ভট্টাচাৰ্য দেখিছে আপুনি সামগ্ৰিকভাৱে এই সকলো তথ্যখিনি সন্মুখলৈ আহিছে যিটোৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ আজি পুৱাৰে পৰা আনুষ্ঠানিক ফলাফলসমূহ সন্মুখলৈ আহি আছে কেইবাগৰাকীও প্ৰাৰ্থী কিন্তু লাকি হিচাপে বিবেচিত হৈছে তাৰ ভিতৰত পৰমানন্দ ৰাজবংশীৰ নামো আমি ল'ব পাৰোঁ নীলয় হয় পৰমানন্দ ৰাজবংশী মানে টিকেট পোৱাৰ পৰা লৈ পেলাই লিষ্টত নাম অহাৰ পৰা লৈ তেতিয়াৰ পৰা এটা বিবাদ আছিলেই বা পাই নাপায় সেয়াও এটা শংকা আছিলে তাৰপিছত গৈ পেলাই টিকেট পোৱাৰ পিছত যেতিয়া নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ক'লে যে জিকিলে মন্ত্ৰিত্ব পদ দিয়া হ'ব আৰু তাৰ পিছৰ ইণ্টাৰভিউখিনি আমি দেখিলোঁ এই সাহিত্য সভাৰ পৰা লৈ ৰাজনীতিলৈকে পৰমানন্দ কিন্তু সদায় প্ৰত্যেকটা মানে হেৰিতে ষ্টেপিং ষ্টনতেই লাকি বুলিয়ে ক'ব লাগিব অসীম যিমানে কণ্ট্ৰভাৰ্চি হৈছে সেই কণ্ট্ৰভাৰ্চিয়ে কিন্তু তেওঁক বহুৱাই দিব পৰা নাই বা তেওঁৰ বিপৰ্যয় হোৱা নাই সাহিত্য সভাৰ ক্ষেত্ৰতে কওক এতিয়া ৰাজনীতিৰ ক্ষেত্ৰতে হওক গতিকে সেই ফালৰ পৰা তেওঁ বহুত লাকি আৰু আজিৰ দিনত এই ইমান এটা নিৰ্বাচনত জয়ী হৈছে হয়তো তাই কাইলৈ মন্ত্ৰী পাই গ'লো আমাৰ আচৰিত হ'ব লগা একো নাথাকে লাখ বুলিয়ে ক'ব লাগিব ডেফিনেটলি লাখ বুলিয়ে ক'ব লাগিব অন্য যিয়ে যি নকওক সেইটো লাখ এটা কথা হিমাশ্ৰী আছে মই এইখিনি ক'ব বিচাৰিম যে হিমন্ত বিশ্ব শৰ্মাই এই ষ্ট্ৰেটেজি কৰে চাণক্য বুলিও কোৱা হয় আৰু কেলকুলেশ্যন খুব ভাল গণিতত খুব ভাল এইবাৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমৰ গণিত মাজৰ গণিত আৰু আজিৰ গণিত তিনিটা কিন্তু পৃথক হিমাশ্ৰী চাওক এইবাৰ নিৰ্বাচনত এটা কথা স্পষ্ট হৈছে আমি যদি চাওঁ যিসমূহ সমষ্টি ইতিমধ্যে ফলাফল ঘোষণা হৈ গৈছে দুৰ্ভাগ্যজনকভাৱে মই আজি ইয়াত বহি ক'ব লগা হৈছে যে আমাৰ যিটো জনগাঁথনি অসমৰ বৰ্তমান যিটো সাম্প্ৰতিক জনগাঁথনি এই জনগাঁথনিৰ কিন্তু এক স্পষ্ট স্বৰূপ এই নিৰ্বাচনত আমি প্ৰতিলক্ষিত হৈছে এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ সপক্ষে ৰায়দান হৈছে এই ৰায়দান যিসমূহ সমষ্টিত হৈছে এই সমষ্টিসমূহৰ জনগাঁথনি আৰু আমি যদি বিশেষভাৱে চাওঁ যে AIUDF যি ধৰণে AIUDFৰ জন্ম কাহিনী কি আছিলে আৰু সেই ধৰণে AIUDFত উত্থান আজি কি ধৰণে হৈছে সেই সমষ্টিসমূহৰ জনগাঁথনিও কিন্তু মানে আমি ভৱিষ্যতৰ কাৰণে আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে বা আমাৰ ভৱিষ্যত যি প্ৰজন্ম আহিব এই প্ৰজন্মসমূহৰ কাৰণেও এক চিন্তনীয় বিষয় হিচাপেও AIUDFৰ ভোট বেংকৰ পৰা ভোটটো আপোনালোকে বিচৰাই নাছিলে নহয় এইটো কথা স্পষ্ট যে চাওক আগতে কংগ্ৰেছ AIUDF পৃথকভাৱে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছিলে আৰু যিসমূহ সমষ্টিত আমাৰ বৰ্তমান যোৱা নিৰ্বাচনত আছিলে যে প্ৰায় 60টা মই কৈছিলোঁ পূৰ্বতেও যে ঢৌ আছিলে পৰিৱৰ্তনৰ এক ঢৌ বলিছিলে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে সেই ঢৌ ৱেভত থাকোঁতে ভাৰতীয় জনতা পাৰ্টিয়ে পাইছিলে 60খন আসন এই ঢৌ আমি দেখিছিলোঁ যে অসম আন্দোলনৰ সময়ত AGPৰ সপক্ষে বলিছিলে আৰু সেই ঢৌটো কিমানখন আসন মানে কিমান শতাংশ ভোট AGPয়ে লাভ কৰিছিলে সেই দৃশ্য সকলোৱে জনা কথা তে প্ৰচণ্ড এক ঢৌ থকাৰ পাছতো এইবাৰ চৰকাৰৰ বিপক্ষে বহু বতাহ বলিছিলে আমি একেবাৰে খুব কম দিনৰ আগত বহু ধৰণৰ এক হিংসাত্মক পৰিৱেশ সৃষ্টি হৈছিল বহুকেইটা নতুন দলো জন্ম হ'ল আৰু সেই দলসমূহ জন্ম হোৱাৰ পৰিপ্ৰেক্ষিততো আমি যদি চাবলৈ যাওঁ তেনেহ'লে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে যথেষ্ট ভাল আমি ফলাফলেই লাভ কৰিছোঁ এতিয়ালৈকে কিন্তু মই পুনৰবাৰ কৈছোঁ আমাৰ উত্তৰ প্ৰজন্মৰ চিন্তা কৰিবৰ কাৰণে কিন্তু এক সময় আহি পৰিছে সেইটো আমি এতিয়া যিহেতু উত্তৰ প্ৰজন্মৰ কথাটো এতিয়া ভাবিব লাগিব আকৌ হয়তো বিজেপি সেইকাৰণে ক্ষমতালৈ আহিছে কিন্তু উত্তৰ প্ৰজন্ম হওক বা যিটো আমাৰ আৰু উন্নয়নৰ কথা আৰু আহিব এতিয়া আপোনালোকে আৰু উন্নয়ন কৰিব লাগিব এইখিনি এটা আমাৰ লক্ষ্য কৰিছোঁ যে হিমন্তই হ'ল আটাইতকৈ চাণক্য বুলি কোৱা হয় তেওঁ ৰণকৌশলে প্ৰত্যেকটো নিৰ্বাচনত কাম দি আহিছে সেইটো কংগ্ৰেছৰ দিনতে হওক বা এতিয়া বিজেপিৰ দিনতে হওক গতিকে তেওঁৰ যিটো প্ৰচাৰ অভিযান সেইটোক লৈ বিতৰ্কও হয় বা তেওঁৰ কিছুমান প্ৰাৰ্থিত্বক লৈ সংঘাতো হয় দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ প্ৰাৰ্থিত্ব দিওঁতে বহুতে কৈছে যে কেইবাটাও সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পচন্দৰ প্ৰাৰ্থী দিছে আৰু তেওঁলোক অতি নতুন ল'ৰা আৰু পুৰণা মানুহক বঞ্চিত কৰি প্ৰাৰ্থিত্ব দিয়া হৈছে সেইটোক লৈ বিসম্বাদ হৈছে আৰু বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে যে তেওঁ নিজৰ মানুহ জিকাই আনিব খুজিছে কিন্তু দেখা গৈছে ৰিজাল্টৰ পিছত দেখা গৈছে যে তেওঁ বুলি নকওঁ এতিয়া দলে তেওঁৰ ছুপাৰভাইজ মতে দিয়া দলে যিখিনি নতুন ল'ৰাক দিছে তেওঁলোক কিন্তু গোটেইসকলে জিকি আহিছে কৈ দিছোঁ লখিমপুৰত মানৱ ডেকা জিকি আহিছে নাহৰকটীয়া তৰংগ জিকি আহিছে কমলপুৰত দিগন্ত কলিতা জিকি আহিছে বহমপুৰত জিতু গোস্বামী হয়তো ডিক্লেয়াৰ হোৱা নাই জিতু গোস্বামী জিকি আহিব তেনেদৰে চিপাঝাৰত পৰমানন্দ ৰাজবংশী জিকি আহিছে ডুমডুমাৰ ৰূপেশ গোৱালা জিকি আহিছে হুজাইত
জিকিছে শিলচৰতো হয় প্ৰায়। শিলচৰতো জিকিব নলবাৰীত জয়ন্ত মল্ল বৰুৱা জিকি আহিব গতিকে তেওঁক সেইকাৰণে হয়তো কোনেও দোষাৰোপ কৰিবগৈ নোৱাৰে যদি তেওঁৰ প্ৰজেক্ট কৰা কেণ্ডিডেট হাৰিলেহেঁতেন বা হাৰি যদি দলটো বিপদত পেলালেহেঁতেন হয়তো তেওঁ কিছু ক্ষতিৰ সন্মুখীন হ'লহেঁতেন বা হাইকমাণ্ডৰ ঔষধো পৰিলেহেঁতেন কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান কেলকুলেটিভলি আগবাঢ়ে বা প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত তেওঁ সাৱধান হয় কাক এৰিব নিশ্চয় লাগিব, নিশ্চয় কাক এইখিনি ধৰিব মুহূৰ্তত লাগিব। বিগ ব্ৰেকিং আহিছে বংগত চৰকাৰ গঠনৰ দিশে তৃণমূল কংগ্ৰেছ পৰাজয় বৰণ কৰিছে অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত মমতা বেনাৰ্জীৰ পৰাজয় হৈছে নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছে বিজেপিৰ শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জীৰ মাজত তীব্ৰ যুঁজ হ'ল ইতিমধ্যে শেহতীয়া সকলো খবৰ আমি জনাই আছিলোঁ আৰু তাত প্ৰচাৰৰ ক্ষেত্ৰতো সেইখিনি দৃশ্য আমি দেখিবলৈ পাইছিলোঁ সাংঘাতিকভাৱে এক বিশেষ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু অৱশেষত মমতা বেনাৰ্জী নন্দীগ্ৰামত পৰাজিত হৈছে যদিও চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তৃণমূল কংগ্ৰেছ কিন্তু মমতা বেনাৰ্জী নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছে পৰাজয় বৰণ কৰিছে মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামত সবাতোকৈ ডাঙৰ খবৰ এইখিনি মুহূৰ্তৰ সকলোৰে যিহেতু দেশবাসীৰ বিশেষকৈ অসমৰ নিৰ্বাচন বাৰু ভোট গণনা হৈ আছে কিন্তু পশ্চিমবংগৰ ওপৰত দৃষ্টি নিবদ্ধ কাৰণ পশ্চিমবংগত এইবাৰ সৰ্বশক্তি প্ৰয়োগ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে আৰু টাৰ্গেটেই আছিল পশ্চিমবংগ কিন্তু যি কি নহওক এতিয়া তৃণমূল কংগ্ৰেছে তাত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে তাৰ মাজতেই কিন্তু নেত্ৰী মমতা বেনাৰ্জী নন্দীগ্ৰামত পৰাজিত হৈছে শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হৈছে মমতা বেনাৰ্জী এই কথাটোৰ ওপৰতে আপোনাৰ অলপ মতামত জানিব বিচাৰিছোঁ যিহেতু আপুনি পশ্চিমবংগৰ সামগ্ৰিক প্ৰেক্ষাপটৰ ওপৰতো খবৰ ৰাখি আছে নহয় এই মমতা বেনাৰ্জী নন্দীগ্ৰামত প্ৰতিনিধিত্ব কৰাটো এইটো এটা বৰ ডাঙৰ চেলেঞ্জ আছিলে কাৰণ মমতা বেনাৰ্জীয়ে আন এটা ঠাইতো প্ৰতিনিধিত্ব কৰাৰ কথা আছিল যিহেতু শুভেন্দু অধিকাৰীয়ে চেলেঞ্জ দিছিলে যে মমতা গান্ধীৰ যদি সাহস আছে তেতিয়াহ'লে ইয়াত নন্দীগ্ৰামত ইলেকশ্যন খেলি ইয়াত জিকি দেখাওক আৰু সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামতেই ইলেকশ্যন খেলিছিলে য'ত সেই টাটাৰ নেনো ফেক্টৰীটো আছিলে সেইখিনি পৰিলে সেই নন্দীগ্ৰামতেই খেলিছিলে নন্দীগ্ৰামত বহুত হিংসাত্মক ঘটনাও ঘটিছিলে আৰু নন্দীগ্ৰামটো এটা খুব ডাঙৰ চেলেঞ্জ আছিলে দিছ ইজ ওৱান অফ দ্য শ্বকিং নিউজ বেংগল মানে নিৰ্বাচনত আটাইতকৈ শ্বকিং নিউজ যে পশ্চিমবংগৰ নিৰ্বাচনত নন্দীগ্ৰামৰ পৰা মমতা বেনাৰ্জী পৰাজয় কাৰণ চৰকাৰ মমতা বেনাৰ্জী বা TMCৰ হোৱাটো নিৰ্ধাৰিত হ'বই বিজেপিয়ে যদিও বহুত ডাঙৰ চেলেঞ্জ এটা আগবাঢ়িছিলে বিজেপিয়ে গোটেই ফ'ৰ্চ ইউজ কৰিছিলে বিজেপিৰ দিগ্গজ নেতা প্ৰধানমন্ত্ৰীৰ পৰা লৈ অমিত শ্বাহৰ পৰা লৈ সকলোৱে আহি তাত প্ৰচাৰ কৰিছিলে কি ধৰণে প্ৰচাৰ কৰিছিলে নতুন এটা ৱেভ সৃষ্টি কৰিলে আপুনি অমিত শ্বাহৰ সেই ৰেলী বা প্ৰধানমন্ত্ৰীৰ সেই ৰেলী হাওড়াৰ ৰেলী সেই ৰেলীখিনি আমি এতিয়াও তেতিয়া যেন অনুমান কৰিব পৰা গৈছিল যে কিবা এটা অঘটন তাত হ'ব পাৰে যেতিয়া ৰেলীবোৰ হৈছিল যেতিয়া প্ৰচাৰ সভাসমূহ চলিছিল তেতিয়া এটা অনুমান কৰা হৈছিল কিন্তু একাংশৰ জৰিয়তে নহয় সেইটোতো কৰিছিলেই কিন্তু মমতা বেনাৰ্জী হোম গ্ৰাউণ্ড আছিলে নন্দীগ্ৰাম আৰু নন্দীগ্ৰামত শুভেন্দু অধিকাৰীৰো কিন্তু এটা দখল আছে আৰু সেই আটাইতকৈ ডাঙৰ যুদ্ধখনেই আছিলে সেইখন এতিয়া কথাটো হ'ল যে তাত পৰাজয় কৰাৰ পিছত এতিয়া মমতা বেনাৰ্জী আচলতে ৰিয়েকশ্যনটো লাগিছিলে সেইটো আচলতে আটাইতকৈ মই ইয়াত চাইছোঁ আমাৰ যিবিলাক ৱেব পৰ্টেল তাত তেওঁৰ কমেণ্টছ অহা নাই কিন্তু তেওঁ কৈছে যে মই একচেপ্ট কৰিছোঁ নন্দীগ্ৰামৰ ভাৰ্ডিক্ট তেওঁলোকৰ মানুহৰ সহজ এটা উত্তৰ দি থৈছে পিছত সেইটো তেওঁ ক'ব কি ক'ব লাগে এই মুহূৰ্তত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত তেওঁ হয়তো ক'বলৈ ভাষা নাই আৰু কেনেধৰণে তেওঁ গ্ৰহণ কৰিবই লাগিব ৰাইজৰ ৰায় হয় নিশ্চয় না আৰু এটা কথা বিজেপিয়ে কিন্তু দিদিক এইবাৰ মানে মোটামুটি বাই দিছিলে আৰু দিদিয়ে হুইল চেয়াৰত বহি প্লাষ্টাৰ এখন ভৰিত প্লাষ্টাৰ লৈ খেলা হবে কৰি খেলা খেলিলেও আৰু বিজেপিয়ে যি ধৰণে কিন্তু আহিছিল মই এইটোৱে আপোনাক সুধিব খুজিছোঁ বিজেপিয়ে যিটো সৰ্বশক্তি প্ৰয়োগ কৰিছিল আৰু বিজেপিৰ বিগত 3-4 বছৰ এটাই আকৌ ৰখাবই লাগিব কাৰণ ধাৰাবাহিকভাৱে ব্ৰেকিং নিউজসমূহ আহি আছে দক্ষিণ কৰিমগঞ্জৰ পৰা আহিছে খবৰ কংগ্ৰেছৰ সিদ্দিক আহমেদে তাত জয়লাভ কৰিবলৈ সক্ষম হৈছে ইফালে নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাই জয়লাভ কৰিছে হেহাই মাৰিছে জয়ন্ত মল্ল বৰুৱাই তামোলপুৰত UPPLৰ লেহৰাম বড়োৰ জয়লাভ দিছপুৰত স্বাভাৱিকভাৱেই অতুল বৰাই ইতিমধ্যে কৈ আছে যে জয়লাভ কৰিম আৰু তেওঁ জয়লাভ কৰিছে আনুষ্ঠানিক ফলাফল এয়া পশ্চিম গুৱাহাটীত অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জয়লাভ কৰিছে পূব গুৱাহাটীত বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই জয়লাভ কৰিছে আমি পুনৰবাৰ থোৰতে সেইখিনি কথা আপোনালোকক খবৰখিনি দিলোঁ দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছৰ সিদ্দিক আহমেদে আনুষ্ঠানিকভাৱে জয়লাভ কৰিছে নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে জয়লাভ কৰিছে তামোলপুৰত UPPLৰ লেহৰাম বড়োৱে জয়লাভ কৰিছে দিছপুৰত বিজেপিৰ অতুল বৰাই আনুষ্ঠানিকভাৱে জয়লাভ কৰাৰ খবৰ জনাইছোঁ পশ্চিম গুৱাহাটীত অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জয়লাভ হৈছে পূব গুৱাহাটীতো বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ জয়লাভ হৈছে মই অসীম আপোনাৰ পৰা এইটো কথা জানিব বিচাৰিছোঁ গুৱাহাটীৰ সমষ্টিকেইটা প্ৰায় নিশ্চিত হৈ আছিল গুৱাহাটীৰ 4টা সমষ্টিত যিকেইগৰাকী প্ৰাৰ্থী বিৰোধীয়ে দিছিল দুৰ্বল প্ৰাৰ্থী বুলিও একাংশই অভিযোগ কৰিছিল
নহয় এইটো হয় গুৱাহাটীৰ যিকেইটা সমষ্টি সেইকেইটা সমষ্টিক লৈ কোনো ধৰণৰ চৰ্চা নাই মানুহৰ মাজত মিডিয়াত কোনো চৰ্চা নাই তাত এনেকুৱা এটা ক্লিন চিট হৈ থাকে এনেকুৱা এটা ক্লিন চুইপ হ'ব বুলি সকলোৱে গম পাইছে এই সমষ্টিকেইটাক লৈ আলোচনা কৰি লাভ নাই আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে গুৱাহাটীতে সকলো দলৰ মুখ্য কাৰ্যালয় গুৱাহাটীতে বহুত লিডাৰৰ ঘৰ কিন্তু ইয়াত কিন্তু সমকক্ষ লিডাৰ কোনোটো সমষ্টিত নোলাল অতুল বৰাৰ লগতে সমকক্ষ লিডাৰ নোলাল গুৱাহাটী সমষ্টিত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে সমকক্ষ য'ত মানুহৰ চকু ৰাখে তেনেকুৱা লিডাৰ নোলাল পশ্চিম গুৱাহাটীত সৌ সিদিনা পটককৈ বিয়া বৰঠাকক কংগ্ৰেছে ধৰি আনি প্ৰাৰ্থিত্ব দি দিলে অথচ ৰমেন কলিতা তেওঁ পুৰণা তেওঁ সমকক্ষ নোলাল জালুকবাৰীটোত নোলালেই গতিকে স্বাভাৱিকতেই এই ধৰণৰ এটা পৰিৱেশ কিন্তু গুৱাহাটীৰ 4টা সমষ্টিত আছে আজি আমি যোৰহাট সমষ্টিত চাওঁ তাত আমাৰ ফাইট হ'ব বুলি আমি চকু এটা যায় আজি ব্ৰহ্মপুৰ সমষ্টি হওক বা তেনেকুৱা ধৰণৰ বহুত সমষ্টি আমি নাম ক'ব পাৰোঁ যে তাত আমাৰ মানুহৰ দৃষ্টি থাকে কিন্তু গুৱাহাটীৰ 4টা ইমান গুৰুত্বপূৰ্ণ সন্মানীয় সমষ্টি তাত কিন্তু গুৱাহাটীবাসী মানুহৰ কোনো উৎকণ্ঠা নাই আমাৰ মিডিয়াৰ কোনো জানেই আৰু যে ইয়াত সিদ্ধাৰ্থ ভট্টাচাৰ্য জিকিব ইয়াত অতুল বৰা জিকিবই ইয়াত ৰমেন কলিতা জিকিবই এইটো কিন্তু গুৱাহাটীবাসীৰ কাৰণে খুব ভাল কথাও নহয় কাৰণ ইয়াত আমাৰ এজন ভাল ভাল লিডাৰবিলাক ইয়াতে থাকে কিন্তু সমষ্টিকেইটাত আচলতে প্ৰাৰ্থিত্বক লৈ এটা ডাঙৰ সংঘাত হ'ব লাগে তাৰপিছত ফাইটখনো খুব চাব লগা হ'ব লাগে আজি দিছপুৰত এনেকুৱা আমুক কেণ্ডিডেট নামিছে পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে আমুক উঠিছে এইটো কিন্তু আমাৰ বিশেষকৈ আমি য'ত আমাৰ মিডিয়া হাউচবিলাক আছে বা গোটেই নেতাবিলাক আছে কিন্তু এই 4টা সমষ্টিত কিন্তু আমি সেই এটা নিস্তেজ এখন যুদ্ধ দেখোঁ সেইটো দুৰ্ভাগ্যজনক মই হিমাশ্ৰীৰ কাষলৈ আহিছোঁ এটা কথা লৈ যিহেতু এতিয়ালৈকে 100খন আসনৰ ফলাফল ঘোষণা হ'ল আৰু মাত্ৰ 26খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ আছে হিমাশ্ৰী ডাঙৰীয়ানী 62খনত এতিয়া বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিবলৈ সক্ষম হৈছে কেনেকুৱা লাগিছে মনটো বাৰু নিশ্চিতভাৱে মোৰ ভাল লাগিছে মোৰে নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাৰে মনটো আজি উৎফুল্লিত আমি ৰাইজে আমি বিচৰা ধৰণে আশানুৰূপ আমি ফল লাভ কৰিবলৈ সমৰ্থ হৈছোঁ হয় ক'ৰবাত নহয় ক'ৰবাত হয়তো বিভিন্ন কাৰণত আমাৰ কোনোবা এখন দুখন আসনৰ ইফাল সিফাল হ'ব পাৰে সেই কাৰণসমূহ পৰৱৰ্তী সময়ত আমি পৰ্যালোচনা কৰাটো উচিত কিন্তু এই সময়ত যিটো আমাৰ স্থিতি এই স্থিতিয়ে আমাক স্পষ্ট কৰি দিছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ বিশ্বাস মৰম ৰাইজৰ আস্থা আৰু ইয়াৰ প্ৰতিফলন হৈছে ইয়াৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট নেতৃত্বাধীন চৰকাৰ অসমলৈ আহিব অসমৰ উন্নয়ন বহুতখিনি কাম কৰিব লগা আছে অসমখন বহু সময় আমাৰ ভাৰতবৰ্ষৰ যি মেইন প্ৰধান উন্নয়নমূলক ৰাজ্য বা যিখিনি ডেভেলপড ৰাজ্য আছিল তাতকৈ বহু পিছপৰি ৰ'ল নিশ্চয় হিমাশ্ৰী ডাঙৰীয়ানী এই মুহূৰ্তৰ আন এক খবৰ আমি জনাই লৈছোঁ অখিল গগৈৰ জয়ৰ পাছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অখিলৰ পত্নী উপস্থিত হৈছে আমি ইতিমধ্যে কৈছিলোঁ কিছু সময়ৰ পাছতেই দৃশ্য দেখুৱাম বুলি আৰু কেইটামান মুহূৰ্ত তাৰ পাছত দৃশ্যসমূহ আমাৰ হাতত আহি পৰিব অখিল গগৈ সাক্ষাতৰ বাবে GMCHত উপস্থিত হৈছে গীতাশ্ৰী তামুলী কাৰাবন্দী অখিল গগৈৰ জয়ত উল্লাসিত অখিল গগৈৰ সমৰ্থকসকল GMCHৰ চিকিৎসক নাৰ্ছৰ মাজত অখিল গগৈৰ পত্নীয়ে আৰু সমৰ্থকে মিঠাই বিলোৱাৰ খবৰ আহিছে স্বাভাৱিকতে আনন্দৰ ক্ষণ কাৰণ বহুদিন ধৰি কাৰাবাস খাটি আছে অখিল গগৈয়ে আৰু কাৰাগাৰৰ পৰা তেওঁ এবাৰ নিৰ্বাচন খেলিলে আৰু শিৱসাগৰবাসী ৰাইজে অখিল গগৈক কিন্তু বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়ালে অত্যন্ত এটা গুৰুত্বপূৰ্ণ সমষ্টি অখিল গগৈ জয়ী হৈছে আৰু অখিল গগৈ জয়ী হোৱাৰ পাছতেই তেওঁৰ পত্নী গীতাশ্ৰী তামুলী গৈ উপস্থিত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কাৰাবন্দী হৈ আছে অখিল গগৈ আৰু স্বাস্থ্যজনিত কাৰণত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু গীতাশ্ৰী তামুলী বৰ্তমান GMCHত গৈ উপস্থিত হৈছে কাৰাবন্দী অখিল গগৈৰ জয়ত স্বাভাৱিকতে উল্লাসিত অখিল গগৈৰ সমৰ্থকসকল কাৰণ মাত্ৰ এখন আসনত তেওঁলোকে জয়ী হ'বলৈ সক্ষম হৈছে সেই আসনখনতে দলটোৰ মুখ্য নেতাগৰাকীয়ে জয়লাভ কৰিছে শিৱসাগৰৰ আসনখনত বাকী আটাইকেইখন আসনতেই কিন্তু যিকেইখন আসনত তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল পৰাজিত হ'বলগীয়া হৈছে আৰু এতিয়ালৈকে সংখ্যাটো আমি উল্লেখ কৰিছোঁ 101খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে আৰু 25খন আসনৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে কিন্তু তাৰ মাজতে আন এক খবৰ আহিছে নিৰ্বাচনী আয়োগৰ কোভিড প্ৰটকল ভংগ কৰি অখিল গগৈৰ সমৰ্থকে বিজয় উল্লাস কৰিছে যি নিৰ্বাচন আয়োগে নীতি নিয়ম বান্ধি দিছিল কিন্তু সেই নীতি নিয়মসমূহ এইসকল সমৰ্থকে মানি চলা নাই বিজয় উল্লাসৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল কিন্তু কোভিড প্ৰটকল ভংগ কৰি অখিল গগৈৰ সমৰ্থকসকলে অত্যন্ত উৎসাহী হৈ এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰিলে মুখত মাস্ক নিপিন্ধাকৈ সামাজিক ব্যৱধান নৰখাকৈ বিহু নাচি আনন্দ প্ৰকাশ কৰিলে অখিল গগৈৰ সমৰ্থকে নিৰ্বাচনী আয়োগে কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য কৰি প্ৰাৰ্থী আৰু সমৰ্থকক বিজয় উৎসৱৰ আয়োজন নকৰিবলৈ নিৰ্দেশ দিছিল কিন্তু এই নিয়ম উলংঘন কৰিলে প্ৰশাসনৰ যোগেদি অপৰাধৰ দৃষ্টিৰে বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছিল কিন্তু অতি দুৰ্ভাগ্যজনক যিটো কোনেও কামনা কৰা নাছিল স্বাভাৱিকতে আনন্দ হ'বই
কাৰণ তেওঁলোকৰ প্ৰিয় নেতাগৰাকীৰ জয় হৈছে। কিন্তু কোভিড প্ৰট'কল ক'ত গ'ল তাক লৈ বহুতে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। প্ৰশাসনে এই বিষয়টোত দৃষ্টি দিছে আৰু তাত লাচিত সেনাৰ একাংশ সদস্যও আছে। ইয়াৰ পাছতো দেখা গৈছে আনন্দ উল্লাসৰ এই দৃশ্য কোভিড প্ৰট'কল থকাৰ পাছতো দুৰ্ভাগ্যজনক, কাৰণ ইতিমধ্যে নিৰ্বাচন আয়োগে সকলো নীতি নিয়ম বান্ধি দিছিল। মোৰ অনুভৱ ভালেই লাগিছে। অখিল গগৈ কাবদী হৈ থকা স্বত্তেও যে ৰাইজে ইমান দুখ কষ্টৰে তাক জিকাই আনিব পাৰিছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইনো কি আশা কৰিম, ৰাইজে সেইখিনি চব কৰিব। আৰু সি জেলত থকা বোলে ৰাইজে যেনেকৈ কৰিছে, ৰাইজকে হাতত লৈ আৰু যিমানখিনি পাৰে তাক মই ধুনীয়াকৈ চলাবলৈ মই তাক অনুৰোধ কৰিম। এয়া অখিল গগৈৰ মাতৃ এতিয়া সন্তুষ্ট। তেওঁ মুখত এতিয়া হাঁহি বিৰিঙিছে, কাৰণ তেওঁ বহুদিন অসুস্থ হৈ আছিল পুত্ৰ জেলত থকাৰ সময়ছোৱাতেই। পুত্ৰৰ শোকত তেওঁ ম্ৰিয়মান হৈ আছিল, কাৰণ পুত্ৰ ইমান দিন ধৰি ঘৰত আহিব পৰা নাই। নিলয় ভট্টাচাৰ্য আৰু অসীম বৰা, মই দুজনৰ কাষলৈ গৈছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ অখিল গগৈৰ এই জয়লাভটো। আৰু এতিয়া অখিল গগৈ এগৰাকী জনপ্ৰতিনিধি হ'ল। তেওঁৰ বিৰুদ্ধে বহুকেইটা কেছ আছে, NIAৰ গোচৰ আছে। সেই গোচৰকেইটাৰ ক্ষেত্ৰত কিবা প্ৰকাৰে বিধায়ক হোৱাৰ বাবেই কিবা মানে তেওঁ সোনকালেই সহজেই জেলৰ পৰা মুকলি হোৱাৰ পথ প্ৰশস্ত হ'ব পাৰে নেকি বাৰু? হয়, এতিয়া তেওঁ যিহেতু ৰাইজৰ প্ৰতিনিধি হ'ল, তেওঁ নিৰ্বাচিত প্ৰতিনিধি হ'ল, গতিকে তেওঁ নিৰ্বাচিত প্ৰতিনিধি হিচাপে কিছুমান বিধানসভাৰ কিছুমান সা সুবিধা লাভ কৰিব। আৰু এজন বিধানসভাৰ প্ৰতিনিধি এনেকৈ এৰেষ্ট কৰি নি জেলত ৰখাৰ তেনেকুৱা কোনো ধৰণৰ নিয়ম নাই। গতিকে এই বিষয়টো এটা কোৰ্টে বেলেগভাৱে ল'ব। গতিকে সেইটো আইনী পৰামৰ্শ আইনে এটা বেলেগে ক'ব, কাৰণ সাধাৰণতে এজন বিধায়কক কোনোবা কোৰ্ট কাছাৰীয়ে ফটককৈ এৰেষ্ট কৰি দিব, লৈ যাব নোৱাৰে, আৰু তেনেকুৱা নহয়। সেইটো এটা বহুত প্ৰক্ৰিয়াৰ মাজেৰে হয়। যিহেতু তেওঁ আজিৰ পৰা প্ৰতিনিধি হ'ল, গতিকে তেওঁক এনেদৰে জেলত সোমোৱাই থ'ব বা ট্ৰিটমেণ্ট কৰি ৰাখিব নোৱাৰিব। এতিয়া বিধানসভাৰ আওতাৰ মাজলৈ আহিব, তেওঁ এটা বিধানসভাৰ প্ৰতিনিধি হ'ল। গতিকে তেওঁ কিছুমান কেছৰ পৰা কিছুমান বিষয়ৰ পৰা তেওঁ ৰেহাই পাব, আৰু ৰেহাইৰ কাৰণে হয়তো তেওঁ জামিন পাবলৈ সক্ষম হ'ব। গতিকে সেইফালৰ পৰা তেওঁ হয়তো মুক্ত হ'বলৈ বেছি দিন নালাগিব, হয়তো তাৰ বাবে অলপ সময় লাগিব, কাৰণ তেওঁ শপত গ্ৰহণ কৰিব লাগিব। শপত গ্ৰহণ কৰাৰ পিছত যিটো ফৰ্মেলিটিজ সেইখিনি সম্পূৰ্ণ কৰিব লাগিব। আমি এই অখিল গগৈ এই জয় সঁচাকৈ অসমৰ বাবে এটা ভাল খবৰ, কাৰণ অখিলৰ দৰে এজন নেতা, যদিও তেওঁ বহুত ভুল ত্ৰুটি আছে বা তেওঁৰ বহুত কিছুমান অসমত বিতৰ্ক থাকে, তথাপিও কিন্তু বহু বিধায়কতকৈ তেওঁ হয়তো যোগ্য বিধায়ক হ'ব। বিধানসভাত এটা ভইচ এটা লাগে, যাতে তেওঁ অকণ কিছু সংযত নিয়ন্ত্ৰিত হৈ যদি আগবাঢ়ে, ডেফিনেটলি তেওঁ অসমৰ ৰাইজলৈ এটা শুভবাৰ্তা সদনৰ মজিয়াত পঠাব পাৰিব। আৰু সেইটো আমি নিশ্চয় আশা কৰিম, আৰু অসমৰ ৰাইজেও আশা কৰিয়ে শিৱসাগৰবাসীয়ে সেইটো ভোট দিছে। নিলয় ভট্টাচাৰ্য, মই আৰু এটা গুৰুত্বপূৰ্ণ ঘটনা অসমৰ ৰাজনীতিত এবাৰ ঘটিছে, বিশেষকৈ বড়োলেণ্ডত 3 দিনকৈ দিগ্গজ নেতা 3জনেই আছিল মন্ত্ৰী। বিজেপি চৰকাৰ দিনতো আছিল, আগতে কংগ্ৰেছ চৰকাৰ দিনতো আছিল। এই 3জন মন্ত্ৰীয়ে কিন্তু শোচনীয় পৰাজয় হৈছে। ৰিহন দৈমাৰী, চন্দন বৰ্ম আৰু প্ৰমীলাৰাণী বৰ্ম, এই 3গৰাকী বড়োলেণ্ডৰ মূল হোতা আছিল, আৰু 2খন চৰকাৰে তেওঁলোকে মন্ত্ৰিত্ব লাভ কৰিছিল। এইবাৰ 3জনেই পৰাজিত হ'ল। এই যিটো বিপৰ্যয়, ইয়াৰ আঁৰৰ কথা কি? এটা কথা অসীম, আপুনি প্ৰথমতে সুধিছিলে যে এই ছাত্ৰ সংগঠনৰ পৰা ৰাজনীতি খুব কম সময়ৰ ভিতৰত অহাৰ বাবে হয়তো লুৰিণজ্যোতি গগৈ বা AJPৰ আজি যি পৰিণাম সেয়া, কিন্তু এপচু কৰি পেলাই UPPLৰো জন্ম হৈছিল। আৰু সেই UPPLত আপোনাৰ কাউন্সিল ইলেকশ্যনতো আপুনি ৰিজাল্ট দেখিছেই, আৰু আজি এই এছেম্বলি ইলেকশ্যনটো প্ৰায় ৰিজাল্ট দেখিছে। UPPLৰ যদি আসন চাই, তেতিয়া UPPL এতিয়া বৰ্তমান 6খন আসনত আগবাঢ়ি আছে। তেতিয়াহ'লে সেইটোৱে কি সূচাইছে? সেইটোৱে সূচাইছে যে আপোনাৰ একচেপ্টেঞ্চ কিমান আছে। আৰু UPPLৰ এইবাৰ একচেপ্টেঞ্চ আছে, লগতে বিজেপিৰ বেকআপ আছে। কিন্তু তাতকৈ বেছি আপুনি যিটো সুধিছিলে যে BPFৰ আজি বিপৰ্যয়ৰ কাৰণটো কি, বা 3গৰাকীকে ডাঙৰ নেতা আৰু 3গৰাকীকে মন্ত্ৰী আজি এনেকুৱাকৈ এই পৰিণাম হ'বলৈ কিয় লগা হ'ল? আৰু বিগত যিটো বড়োলেণ্ডৰ নিৰ্বাচন, তাত হাগ্গামা এটা সমষ্টিত হাৰিছিল, কিন্তু তাত BPFৰ প্ৰদৰ্শন UPPLতকৈ ভাল আছিল। কিন্তু আজি এনেকুৱা অৱস্থা কিয় হ'ল? প্ৰথম কথা হ'ল যে আপোনাৰ BPF আৰু AIUDF একেলগে হয়তো বড়োলেণ্ডৰ কোনো বড়ো ভোটাৰে চাব বিচৰা নাই। উজনি অসমত যেনেকৈ কংগ্ৰেছ আৰু AIUDFক একেলগে চাব বিচৰা নাই, বড়োলেণ্ডত BPF আৰু AIUDFক একেলগে চাব বিচৰা নাই। ছেকেণ্ড কথা হৈ গ'ল, বড়ো ভোটাৰ্ছসকল খুব কনচিয়াছ ভোটাৰ্ছ। আৰু যেতিয়া আপোনাৰ দেখিছে যে বিজেপি আৰু UPPLৰ এটা এলায়েন্সত আছে, আৰু কাউন্সিল UPPLৰ সৈতে আছেই,
তেনেকুৱা স্থিতিত BPF-ক তাত জিকাই অনাৰ কোনো অৰ্থ নাথাকে। আৰু এটা মোৰ চকুত পৰে, আপোনাৰ হয়তো চকুত পৰিব, যিহেতু সাংবাদিক জীৱনৰ লগত আপুনি জড়িত, সংবাদ লগত জড়িত। যোৱা 5 বছৰত আমি চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী কিন্তু কোনো এটা কিবা অৱস্থিতি আছে বা কিবা এটা গুৰুত্বপূৰ্ণ কাম কৰিছে বুলি আমি ভবাই নাছিলোঁ। নাই, শেষৰ ফালে